सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति। নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আমি জীৱন যাত্ৰাই আপোনালোকলৈ লৈ আহিছো অসমীয়াৰ আধ্যাত্মিক মাহ শাওন মাহ বা বলবম মাহৰ কিছু গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে। অসমীয়াৰ শাওন মাহটো অতিকৈ গুৰুত্বপূৰ্ণ মাহ। এই মাহটোত আপোনালোকে কি কি কাম কৰিলে উপকৃত হ'ব আৰু কি কি কাম নকৰিলে আপোনালোক লাভৱান হ'ব, আমি জীৱন যাত্ৰাই এই ভিডিঅ'টিত আপোনালোকক সেই সম্পৰ্কে জনাম। শাওন অসমীয়া বৰ্ষপুঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চমটো মাহ। শ্ৰৱণা নক্ষত্ৰৰ সূৰ্যৰ অৱস্থানৰ বাবে এই মাহৰ নাম শ্ৰাৱণ অথবা শাওন মাহ। প্ৰিয় দৰ্শক মণ্ডলী, 2025 বৰ্ষৰ শাওন মাহ আৰম্ভ হ'ব 18 জুলাই শুক্ৰবাৰে আৰু শেষ হ'ব আগষ্ট মাহৰ 17 তাৰিখ ৰবিবাৰে। 21 জুলাই তাৰিখে হ'ব শাওন মাহৰ প্ৰথমটো সোমবাৰ, দ্বিতীয়টো সোমবাৰ হ'ব 28 জুলাই, 4 আগষ্টত হ'ব শাওনৰ তৃতীয়টো সোমবাৰ আৰু 11 আগষ্টত হ'ব চতুৰ্থটো সোমবাৰ। এতিয়া আমি জানো আহক শাওনৰ সোমবাৰে বহু যুৱতী মহিলাই উপবাসে থাকে কিয় আৰু মহেশ্বৰৰ সৈতে ইয়াৰ সম্পৰ্ক কি। কিন্তু তাৰ আগতে যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰাৰ ৰাশিফল শিতান্তি ফেচবুকৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টি ইউটিউবৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে আপোনালোককো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ বাবে অনুৰোধ জনালোঁ। শাওন মাহটো ভগৱান শিৱৰ নামত উৎসৰ্গিত কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰা হয়। শাওন মাহৰ সোমবাৰকেইটা যথেষ্ট গুৰুত্বপূৰ্ণ হয়। শাওনৰ সোমবাৰে ভগৱান শিৱৰ উপাসনা ফলপ্ৰসূ বুলি গণ্য কৰা হয়। সোমবাৰে উপবাসৰ দ্বাৰা ভগৱান শিৱৰ পূজা কৰা হয়। শাওন মাহটো যেনেদৰে আধ্যাত্মিক মাহ বুলি আমি সকলোৱে জানো, তেনেদৰে এই মাহটো প্ৰেমৰ মাহ বুলিও অভিহিত কৰা হয়। এই মাহটোত শুদ্ধ তথা পবিত্ৰ অন্তৰেৰে ভগৱান শিৱক স্তুতি কৰিলে ভগৱান শিৱক খুব সহজেই আৰু সোনকালেই সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। কিয়নো শাওন মাহ অতি শুভ মাহ। এই মাহটোত ধৰ্মীয় কাৰ্যকলাপ কৰিলে ইতিবাচক শক্তি বৃদ্ধি হয় আৰু মন শান্ত থাকে। ভগৱান শিৱৰ কৃপা দৃষ্টিয়ে ভক্তসকলৰ সকলো দুখ কষ্ট আদি দূৰ কৰে। ভক্তসকলৰ সকলো মনৰ ইচ্ছা পূৰণ হয়। এতিয়া আমি জানো আহক শাওন মাহৰ উপবাস পদ্ধতি সম্পৰ্কে। শাওনৰ সোমবাৰে ৰাতিপুৱা সোনকালে গা পা ধুই ভগৱান শিৱৰ জলাভিষেক প্ৰদৰ্শন কৰা হয়। লগতে মা পাৰ্বতী আৰু নন্দীক গংগাজল আৰু গাখীৰ আগবঢ়োৱা হয়। পঞ্চামৃতৰ পৰা ৰুদ্ৰ অভিষেক কৰা হয় আৰু বেলপাত আদি আগবঢ়োৱা হয়। ধতুৰা, ভাং, চন্দন কাঠ, চাউল তথা তিল আদি শিৱলিংগত অৰ্পণ কৰা হয়। প্ৰসাদ হিচাপে ভগৱান শিৱক ঘি আৰু চেনিও দিয়া হয়। শাওন মাহৰ সোমবাৰকেইটাত অবিবাহিত যুৱতী মহিলাসকলে গাখীৰ, পানী আদি বেলপাত দি স্তুতি কৰিলে অথবা নিৰ্জল ব্ৰত পালন কৰিলে এজন উপযুক্ত জীৱনসংগী লাভ কৰে। আনহাতে বিবাহিত মহিলাসকলেও শিৱক শুদ্ধ মনেৰে আৰাধনা কৰিলে তেওঁলোকৰ স্বামীৰ শ্ৰীবৃদ্ধি হয়। এতিয়া আমি জানো আহক কোনকেইটা ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ হ'ব এই শাওন মাহ আৰু লাভ কৰিব মহাদেৱৰ কৃপা। কিন্তু তাৰ আগতে যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰাৰ ৰাশিফল শিতান্তি ফেচবুকৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টি ইউটিউবৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে আপোনালোককো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ বাবে অনুৰোধ জনালোঁ। প্ৰথমটো ভাগ্যশালী ৰাশি হৈছে মেষ ৰাশি। এই শাওন মাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'ব। কোনো স্থগিত হোৱা কাম এই মাহতেই কৰিব পাৰিব। অগ্ৰগতিৰ সম্ভাৱনা আছে। চাকৰিত দীৰ্ঘম্যাদী কঠোৰ পৰিশ্ৰমে আপোনাক ফলাফল দিব। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শাওন মাহটো অতি শুভ হিচাপে পৰিচিত হ'ব। এই মাহত জাতক জাতিকাসকলৰ নতুন পথ মুকলি হ'ব পাৰে। আপোনাৰ পৰিকল্পনাসমূহো সফল হ'ব।
সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। আপুনি নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু নতুন পথত আগবাঢ়িব পাৰিব। তৃতীয়টো ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। শাওন মাহে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সন্মান কঢ়িয়াই আনিব। এই মাহত সমাজত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। শাওন মাহত নতুন পৰিকল্পনা হাতত ল'লে আপুনি লাভৱান হ'ব। লগতে আপোনাৰ স্বাস্থ্যৰো উন্নতি আহিব। প্ৰেমৰ দিশত জীৱনসংগীৰ সৈতে আৱেগিক সম্পৰ্ক বৃদ্ধি পাব। চতুৰ্থটো ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে শাওন মাহত মহাদেৱ শিৱৰ আশীৰ্বাদ লাভ কৰিব। এই মাহত ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব আৰু ভগৱান শিৱৰ লগতে শনিদেৱৰ আশীৰ্বাদো আপুনি লাভ কৰিব। এই মাহত নিজকে দান বৰঙণিৰ কামত নিয়োজিত কৰি ৰাখক। আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। আনটো ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকেও ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব। কাৰো প্ৰতি ঈৰ্ষা নকৰিব। নিজৰ কথাত মধুৰতা বজাই ৰাখক। কঠোৰ কথা নক'ব। আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ'ব আৰু আপোনাৰ জীৱনৰ সমস্যাসমূহৰো অন্ত পৰিব। প্ৰিয় দৰ্শক মণ্ডলী, 2025 বৰ্ষৰ শাওন মাহ আৰম্ভ হ'ব 18 জুলাই শুক্ৰবাৰে আৰু শেষ হ'ব আগষ্ট মাহৰ 17 তাৰিখ ৰবিবাৰে। 21 জুলাই তাৰিখে হ'ব শাওন মাহৰ প্ৰথমটো সোমবাৰ। দ্বিতীয়টো সোমবাৰ হ'ব 28 জুলাই। 4 আগষ্টত হ'ব শাওনৰ তৃতীয়টো সোমবাৰ আৰু 11 আগষ্টত হ'ব চতুৰ্থটো সোমবাৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই শাওন মাহ বিশেষ ভিডিঅ'টিৰ দ্বাৰা উপকৃত হৈছে। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্ট যোগে প্ৰেৰণ কৰিব পাৰে। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই আমাৰ শাওন মাহ বিশেষ ভিডিঅ'টি ফেচবুকৰ জৰিয়তে উপভোগ কৰিলে তেন্তে অনুগ্ৰহ কৰি আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে যিসকলে ইউটিউবৰ জৰিয়তে আমাৰ এই বিশেষ ভিডিঅ'টি উপভোগ কৰিলে তেন্তে আপোনালোককো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ বাবে অনুৰোধ জনালোঁ। শাওন মাহটো আপোনালোক সকলোৰে শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।